কৈছিলা পলিটিক্স মানে জুবিন গাৰ্গে আমাক কৈ থৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু, কিন্তু এতিয়া জুবিন দাৰ ক্ষেত্ৰত আমাক পলিটিক্স মানে আমি যোনটো এতিয়ালৈ যিটো গম পাই আছো জুবিনদাৰ নিচিনা এতিয়া মঠাই চোৱা ষ্টেলৰ বাতিত মই মঠাই আছো জুবিনদাৰ নিচিনা। জুবিনদাই কয় মই ঘেণ্টাই কাউলৰ খাতি নকৰো, মই কাউলৰ ভয় নকৰো। এতিয়া মানে যিটো বিচাৰি এতিয়া মানে যিটো ভাবি আছো, যিটো দেখি আছো, যিটো শুনি আছো, কিন্তু পলিটিক্স নকৰিব বন্ধু। পলিটিক্স নকৰিবা বন্ধু, মোৰ কথা এটাই, বৰ্তমান এতিয়া পলিটিক্স হৈ আছে। ষড়যন্ত্ৰ কৰিছিল নেকি? ষড়যন্ত্ৰ কৰাৰ কাৰণে জুবিনদাক কোনে ষড়যন্ত্ৰ কৰিলে? আমাৰ হীৰা আমঠু মোৰ বিশেষকে মই বেলেগৰ কথা নকওঁ, মোৰ জীৱনৰ পৰা জুবিনদাৰ কথা আনিছে এজি সিদ্ধাৰ্থ শৰ্মা বা বেলেগ কোনোবা অইন নহ'লেও চিন্তা কৰিব লাগিছিল যে এই মানুহজনক লৈ যাবলৈ হ'লে বহুত চিন্তা কৰিব লাগিছিল, গম পাইছিলে? জুবিন দাৰ নিচিনা এজন মানুহ আমাৰ হিন্দু মুছলিম তাৰ মাজত কোনো হেৰি নাই, গম পাইছেনে? হিন্দু মুছলিম সকলোৱে একোটাহঁত ধৰ্ম আছে ন। আমাৰ ধৰ্ম আমি পালন কৰি আছো, মুছলিমৰ ধৰ্ম মুছলিমে পালন কৰি আছে। পলিটিক্স শব্দটো এই কথাটো মই সকলোকে কওঁ, বুজিলে যুঁজিব নালাগে। জুবিন দাক আমাৰ ওচৰৰ পৰা কিহৰ কাৰণে লৈ গ'ল, মোক এই ন্যায়টো লাগে। মোৰ কথাই শুনি মই ষ্টেলৰ গিলাচত মদ খাই আছো, সকলো ৰাইজে দেখক, মই এইটোৱে ভাল পাওঁ। সকলোৰ কাৰণে জয় হিন্দ, জয় ভাৰত। জুবিন দাৰ লগত পলিটিক্স কৰা মানুহ মই ভাল নাপাওঁ। মোৰ লাগে বাপেক হ'লেও জুবিনৰ লগত পলিটিক্স কৰা মানুহ এদিন নহয় এদিন পস্তাব লাগিব কেলা। এদিন নহয় এদিন পস্তাব লাগিব সেইবিলাক মানুহে। দুবেলা দুসাঁজ ভাত খুজি খুজি খাওঁ, কষ্ট কৰিম লাইফত, কিন্তু জুবিন দাক এনেকুৱা পলিটিক্স কৰা মানুহে বহুত ভাল পায়। গাহৰি মাংস বোলে, গাহৰি মাংস বহুত ভাল পায়। জুবিন দাক গাহৰি মাংস নিচিনা ব্যৱহাৰ কৰিলে। জুবিন দাৰ এনেকুৱা এজন মানুহ আছিল, জুবিন দাৰ গান গাই মই ভাল পাওঁ। জুবিন দাৰ সকলো কথা মই ভাল পাওঁ। ঘেণ্টাই কাউকে খালি নকৰোঁ, সেইটো হ'ল ইম্পচিবল কথা। সেই মানুহজনে ঘেণ্টাই খাতি নকৰোঁ বুলি ক'লে ঠিক কথা, সেই কথাটো ময়ো ভাল পোৱা নাছিলোঁ যে ঘেণ্টাই খাতি নকৰোঁ বুলি কোৱা মতলব মানে কি 10জন ৰাইজক তেনেকৈ জুবিন দাই কৈছিলে, কিন্তু জুবিন দা হ'লেওতো আমাৰ হিয়াম আমঠু নাই। জুবিন দাৰ আমাৰে মানুহ, আমাৰ হৃদয়তে থাকিব, আমাৰ লগতে থাকিব। মই মৰি গুচি যাম, কিন্তু জুবিন দাৰ গোটেই স্মৃতি ৰখি যাব, গোটেই স্মৃতি ৰখি যাব। ভূপেন হাজৰিকা আজিলৈকে কি হ'ল মানুহ দেখিছোঁ আজি
কি হ'ল ভূপেন হাজৰিকা? বছৰে বছৰে তেওঁ কিবা এটা কৰে, মৃত্যুদিন হওক, জন্মদিন হওক, ভূপেন হাজৰিকা সকলো জনসাধাৰণে, ভূপেন হাজৰিকাতো আমাৰ এজন মিত্ৰতা আছিল না। ভূপেন হাজৰিকাও আমাৰ এজন মিত্ৰতাই আছিল। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। তেনেকেই আমাৰ মাজত জুবিন দা, মই জুবিন দা বুলি কৈছোঁ, গৰিমা শইকীয়াকো কৈছোঁ মোৰ ছোৱালী বুলি, মই বৌ বুলি নকওঁ। মোৰ কোনো লাইফত কেতিয়াও কাওকে মই এনেকুৱা কথা কৈ পোৱা নাই। ছোৱালী মোৰ ছোৱালীয়েহে। গৰিমা শইকীয়া, গৰিমা গায়ক কেইদিনমানৰ আগত হৈছে, জুবিনলৈ বিয়া হোৱাৰ পিছত। গৰিমা গায়ক মোৰ ছোৱালী, মতলব মোৰ বাইদেউ। গৰিমা শইকীয়া মোৰ বাইদেউ। মোৰ বাই ভনী নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আপোনাক মই বাইদেউ হিচাপে মই কৈছোঁ এটাই কথা, পলিটিক্স জুবিন দাই যেনেকৈ কৈ গৈছিল সেই কথাটোৱে মই বাক্য পালন কৰি যাম। পলিটিক্স যাতে কোনেও কৰিব নোৱাৰে। কংগ্ৰেছ হওক, বিজেপি হওক, কোনোবা আম্বানী পাৰ্টি হওক, কিবা হওক, আন বাল জাত ভাত, কাৰো লগত মোৰ ৰিষ্টা নাই। মোৰ জুবিন দাৰ লগত ৰিষ্টা, আপোনালোকৰ লগত ৰিষ্টা। মই যদি এতিয়া মোৰ ঘৰত থাকিলোঁ হয়, তেতিয়াহ'লে মোৰোতো ল'ৰা এটা আছে, ছোৱালীজনী আছে। সকলো কাৰণে চিন্তা কৰিব লাগিব। মুঠতে পলিটিক্স কোনেও কৰিব নালাগে। টকা পইচা আজি আছে কাইলৈ নাই, হয়নে উৎপল? আজি আছে কাইলৈ নাই। পলিটিক্স কেলা মোৰ লগত যোন মানুহে কৰিব। দিয়ক, আপোনাৰ বক্তব্যটো আমি সন্মান কৰিলোঁ। হয় ৰাতুল?